এইটো ক'ব লাগিব যে ইউনাইটেড বড়ো পিপলছ ফেডাৰেশ্যনৰ প্ৰথম বাৰ্ষিক অধিৱেশনখন আমি ক্ষুদ্ৰকটলা বৰকুচি গাঁৱৰ শিৱ মন্দিৰ প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ কাৰণে আমি থিৰাং কৰিছিলোঁ। কিন্তু বিশেষ কাৰণটো এইটো ক'ব লাগিব যে সমাগত যি পঞ্চায়ত নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনৰ কাৰণে আমি উপায়ুক্ত ডাঙৰীয়াৰ পৰা পাৰ্মিশ্যন ল'ব নোৱাৰিলোঁ। সেই মেইন প্ৰব্লেম। অধিৱেশনখন পুনৰ অনুষ্ঠিত কৰাৰ কাৰণে মানস কৰিছোঁ। কেতিয়া হ'ব এইটো অধিৱেশনখন? এইটো সদ্যহতে ক'ব নোৱাৰিম, কিন্তু চলিত বৰ্ষতে হ'ব, অনুষ্ঠিত কৰিম আমি।